পৃথিৱীয়ে জানে আপুনি আদানীক মাটি দিবৰ কাৰণে এইখিনি কৰি আছে আৰু কাৰোবাৰ ৰঙা চকুত আপুনি ভয় কৰি পেলাই কৰি আছে এখিনি মানুহক টাৰ্গেট কৰি আছে কোনো মানুহে ভাল নাপায় কি শাসন চলিছে ইমিডিয়েটলি চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে পুলিচ প্ৰশাসনে লগে লগে ব্যৱস্থা ল'ব লাগে যে মন্ত্ৰী ডাঙৰীয়া এইবিলাক কথা নক'ব আপুনি কাক প্ৰৱেশ কৰিছে আপুনি কিয় প্ৰৱেশ কৰিব এই বৰষুণৰ দিনত ক'ত যাব হাহাকাৰ লাগিছে এইবিলাক কি পাপ নহয় নেকি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ৰবাত কোৱা শুনিছিলোঁ যে পাপ কৰিলে তেওঁৰ ব্যৱস্থা আইনমতে যদি তেওঁ কাৰণ আমিওতো চৰকাৰ আছিলোঁ মুখ্যমন্ত্ৰী তৰুণ গগৈও আছিলে আমি যেতিয়া কিবা এটা কওঁ তেতিয়া হয়তো তেওঁলোকে কেতিয়াবা আহি কয় যে এইটো আইনত নপৰে তৰুণ গগৈ ডাঙৰীয়াই কয় আইনত নপৰিলে নকৰিবা এওঁ কৈছে যে আইন কানুন নাই ময়ে কানুন গতিকে সময়ত যিসকলে 0.1% লোকে চিভিল এডমিনিষ্ট্ৰেশ্যনে হওক পুলিচ এডমিনিষ্ট্ৰেশ্যনে হওক যিসকলে কৰিছে এইটো সদায় দিন অকলে নাযায় ক'লোঁ আইনটো সকলোৱে ল'বই আইন সকলোৰে কাৰণে আইন আজি নহ'লেও মই আপোনাক ক'লোঁ নহয় এজন DGP আজি কেইদিনমানৰ আগত সুপ্ৰিম কোৰ্টে যাৱজ্জীৱন কাৰাদণ্ড দিলে তেওঁ SI থাকোঁতে এটা ক্ৰাইম কৰিছিল আমাৰ এই আপোনাৰ ক্ৰিমিনেল আপোনাৰ ক্ৰাইমবিলাক কোনো আপোনাৰ নাই সময় নাই কোনো যিকোনো সময়তে আকৌ আহি যাব পাৰে এইবিলাক ক্ৰিমিনেল ক্ৰাইম মানুহক মাৰা আজি আমাৰ যদি কোনোবা অফিচাৰে মই আপোনাক স্পেচিফিকলি কৈছোঁ অনিয়মমতে যদি কাম কৰিছে তেওঁৰ ব্যৱস্থা হ'ব তেওঁৰ ব্যৱস্থা আইনমতে যদি তেওঁ কাৰণ আমিওতো চৰকাৰ আছিলোঁ মুখ্যমন্ত্ৰী তৰুণ গগৈও আছিলে আমি যেতিয়া কিবা এটা কওঁ তেতিয়া হয়তো তেওঁলোকে কেতিয়াবা আহি কয় যে এইটো আইনত নপৰে তৰুণ গগৈ ডাঙৰীয়াই কয় আইনত নপৰিলে নকৰিবা এওঁ কৈছে যে আইন কানুন নাই ময়ে কানুন গতিকে সময়ত যিসকলে 0.1% লোকে চিভিল এডমিনিষ্ট্ৰেশ্যনে হওক পুলিচ এডমিনিষ্ট্ৰেশ্যনে হওক যিসকলে কৰিছে এইটো সদায় দিন অকলে নাযায় এটা দিন তেওঁলোকৰ ব্যৱস্থা হ'ব যেনেকৈ SI থকা অৱস্থাত সেই ক্ৰাইমটো কৰিবলৈ চিন্তা কৰা নাছিল আজি DGP হৈ থাকোঁতে আপোনাৰ সেইটো হ'ল আমাৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ল আজি আমাৰ মই স্পেচিফিকেলি কৈছোঁ ক'ত কৰি দিছোঁ আপোনালোকক মই দেখুৱাম যে ৱেষ্ট বেংগলত তেনেকৈ পশ্চিমবংগত আপোনাৰ মিউনিচিপালিটিয়ে ঘৰ ভাঙিছিল পিছত যিসকল অফিচাৰে কৰিলে তেওঁলোকৰো জেল ফাঁচি হোৱা নাই জেল হৈছে জৰিমনা হৈছে আৰু যিসকলক কৰিছিল তেওঁলোকক আগৰ ঠাইতে বহুৱাই আকৌ ডাবল কম্পেনচেশ্যন দিয়া হৈছে আচ্ছা আৰু এটা প্ৰশ্ন কি ক'ব এতিয়া তেনেকুৱাতো থাকেই নহয় এইটোতো মানুহ শুনক মানুহৰ মই এতিয়া ক্ৰাইম এটা কৰিছোঁ ক্ৰাইম কৰিলে আমাৰ ইয়াত থাকে যে মাৰ্ডাৰ কৰিলে আমাৰ যাৱজ্জীৱন কাৰাদণ্ড হয় বা মাৰ্ডাৰ কৰিলে আপোনাৰ ফাঁচি হয় চুৰি কৰিলে অমুক হয় কিছুমান আমাৰ মানুহ আছে যিসকল মানুহে এনেধৰণৰ ক্ৰাইমৰ লগত জড়িত হোৱাৰ পিছত তেওঁলোকৰ শাস্তি নহ'ল সেইকাৰণে তেওঁলোকে আপোনাৰ একেবাৰে এনেকুৱা হৈ যায় নামানা হৈ যায় তেওঁলোক নামানা সেইকাৰণে আমাৰ এই সংবিধান ব্যৱস্থা কৰিছে সেইকাৰণে এই শাস্তি ব্যৱস্থা কৰিছে কিন্তু সদায় সেইটো নচলে কোনোবা আমি যিটো ক'ব লাগিব কথা বতৰাবিলাক আজি চাওকচোন মই আহিছোঁ সাংসদ এজন আজিতো আমাক কাগজখন ল'বলৈ আহি সাহস কৰিব লাগিছিল নাইকিয়া হৈ গ'ল মই আহিম বুলি জনাৰ লগে লগে ফুটবল ফিল্ডত আমি ফিল্ড বুলি ক'লেতো আমি আগতে জানো যে আমি উচ্ছেদৰ ফিল্ড চাওকচোন আজি চৰকাৰৰ কাৰণে উচ্ছেদৰ ফিল্ডত যায় গোটেই ফিল্ডখন উচ্ছেদ সেইটোৱে কওকচোন স্কুল কলেজত থাকে সৰু ভাত মাৰোৱা ল'ৰা ছোৱালীবিলাক কি হ'ব তেওঁলোকে না ধৰ্ম জানে না কৰ্ম জানে তেওঁলোকে একোৱেই নাজানে মাকৰ গাখীৰ খাই থকা ল'ৰা ছোৱালীকেইটাৰ কান্দোন এই বৰষুণৰ দিনত ক'ত যাব হাহাকাৰ লাগিছে এইবিলাক কি পাপ নহয় নেকি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ৰবাত কোৱা শুনিছিলোঁ যে পাপ কৰিলে দেশ হয় এতিয়া আপুনি কিবা কৰিব মোৰ মই কি কৰিব লাগে কওক সেইখিনি কৰিম ব'লক আপোনালোকৰ আজি মই মানুহখিনি তাত গ'লোঁ মানুহখিনিক গৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া মাটিখিনি আপুনি কিহৰ কাৰণে লৈছে কি কাৰণে ট্ৰেন্সপাৰেণ্টলি কওক কাক দিব কাক নিদিব বাজেটত ক'ত পইচা আছে আপোনালোকে চৰকাৰে কৰিবৰ কাৰণে ইয়াত বাজেটততো পইচা লাগিব ইমান ডাঙৰ চ'লাৰ প্ৰজেক্ট এটা কৰাৰ কাৰণে ক'ত আছে ধাৰ্য কৰিছে আপোনালোকে লিখক পৃথিৱীয়ে জানে আপুনি আদানীক মাটি দিবৰ কাৰণে এইখিনি কৰি আছে আৰু কাৰোবাৰ ৰঙা চকুত আপুনি ভয় কৰি পেলাই কৰি আছে এখিনি মানুহক টাৰ্গেট কৰি আছে কোনো মানুহে ভাল নাপায় আমাৰ মানুহ ইমান আপোনাৰ নিষ্ঠুৰ নহয় আমাৰ মানুহ ইমান হিংস্ৰ নহয় আমি মানুহবিলাক ৰাজনীতি কৰি কাৰোবাক ক্ষমতা লাগে কিবা লাগে হয় কিন্তু একেবাৰে মাৰি পিটি এনেধৰণে কৰিলে পাপলৈ ভয় কৰে কিছুমানে নকৰে সেইবিলাকে মানুহৰ শাৰীত নপৰে সেইকাৰণে মই আজি আহিছোঁ আহি আপোনালোকৰ ওচৰেদি স্মাৰকপত্ৰ নিয়ম অনুযায়ী কৰিছোঁ মই মানুহক কৈছোঁ যে শান্তি শৃংখলাটো বজাই ৰাখিব লাগে কোনো ক্ষেত্ৰত আইন হাতত ল'ব নালাগে আৰু আইনীভাৱে আপোনালোকে DCক দিব লাগে এইখিনি কথা নিয়মমতে আপোনাৰ
ইলেক্ট্ৰিচিটি কাটিব নোৱাৰে ইলেক্ট্ৰিচিটি কাটিছে মই লগাবলৈ কৈছোঁ আইনগত কৈছোঁ যে আপুনি যদি লাগে মাটিখিনি আপোনালোকে ন'টিছ দিয়ক আইনমতে কৈছোঁ যে আপোনালোকে 3 ভাগৰ মাটি আছে সেই 3টা ভাগৰ আপোনালোকে বেলেগে কথা পাতক তেওঁলোকক প্ৰপাৰ কম্পেনচেশ্যন দিয়ক যিসকলৰ আপোনাৰ ম্যাদী পট্টা আছে প্ৰপাৰ কম্পেনচেশ্যন দিয়ক আৰু আপোনাৰ যিখিনি কোঅপাৰেটিভ ছ'চাইটিৰ মাটি আছে সেইখিনি কি পদ্ধতিত আপুনি ল'লে আধা অংশীদাৰক বাদ দি কেছ চলি থকা অৱস্থাত ছাবচিডিজ মেটাৰ এটা যিখিনি মাটি নাই সেইখিনিক দিয়াটো আপোনালোকৰ এখন চৰকাৰৰ প্ৰথম দায়িত্ব গতিকে এইখিনি কথা আইনৰ হাতলৈ যাব নেকি আইনৰ পন্থা বা এডিচি বন্তি কাকতি তেখেতে ৰিচিভ কৰিছে আপোনাৰ একালৰ বন্ধু বৰ্তমানৰ মুখ্যমন্ত্ৰী তেখেতে কৈছে যে এই যি চ'লাৰ প্ৰজেক্ট অনা হৈছে ইয়াৰ দ্বাৰা অঞ্চলৰ উন্নয়ন হ'ব কোনে কৰিব সেইটো যাৰ কাৰণে এইবিলাক মানে কোনে কৰিব চ'লাৰ প্ৰজেক্টটো কোনে কৰিব আৰু প্ৰজেক্টটো অসম চৰকাৰ বুলি কৈছে আদানী চবেই জানে আদানী এতিয়া আদানীক মাটিখিনি দিবৰ কাৰণে নোৱাৰে নহয় তেওঁলোকে কৰিব এইটো মুখ্যমন্ত্ৰী কৈছে যে আদানীকটো মাটি নিদিয়ে অসম চৰকাৰে মাটি দিব এইটো অসম চৰকাৰৰ প্ৰজেক্ট তেখেতে এনেকৈ কৈছে আৰু আপোনাৰ সেই আদানী পিতেক যে মনে মনে আহিলে আপোনালোকে নিউজ কৰিছিল দেখোন এইটো আদানী পিতেকে দেখা নাই জানো তেওঁ কি চাহ খাবলৈ কফি খাবলৈ আহিছিল ইয়াত কফি খাবলৈ আহিছিল কৈ দিয়ক যে মই তেওঁক মনে মনে কফি খাবলৈ পঠিয়াইছিলোঁ আদানী পিতেকে ইয়াত আহি ছাৰ্ভে কৰা আপোনালোকে দেখোন চাই গৈছে আপোনালোকে দেখোন দেখি গৈছে পট্টা মাটিখিনি তেওঁক লগা হৈছে এটা নিয়মত নকৰিব নেকি পট্টা মাটিৰ কম্পেনচেশ্যন কিমান দিব আপোনাৰ কম্পেনচেশ্যনটো হ'লে এটা আমাৰ নিয়ম আছে এই ইজনৰ পৰা সিজনে ল'বৰ কাৰণে আৰু এতিয়া আপোনাৰ যে এই তাত আমাৰ আলমগঞ্জৰ যিখিনি আপোনাৰ কোঅপাৰেটিভৰ মাটি তাত এজন ৰজাৰ এজন বংশধৰ আপোনাৰ তেখেতে এই ঘৰটো কৰিছে তেওঁলোকৰ নিজৰ একেবাৰে ভনীয়েক বা সিহঁতে আহি পেলাই আমাক কৈছে যে আমি তাত কেছ চলি আছে আমি তাৰ অংশীদাৰ আমি কোনো ধৰণৰ একো পোৱা নাই নামটো মই ভালকৈ নাজানো তেওঁ আজি কৈছে যে আমাৰ কেছ চলি আছে হাইকোৰ্টত আমি নোপোৱাকৈ কেনেকৈ আমাক দিব বিদ্যুৎ প্ৰজেক্ট নাথাকিলে মানুহক ভোকত ৰাখি সৰু ল'ৰা ছোৱালীবিলাকক ঘাট মাউৰা কৰি আজিতো আপোনালোকে দেখিছে গোৱালপাৰাত এটা ঘাট মাৰোৱা হ'ল সৰু 3 বছৰীয়া ল'ৰা ছোৱালী থৈ পেলাই সৰু 1 বছৰীয়া ল'ৰা ছোৱালী থৈ পেলাই ছুইচাইড কৰিবলগীয়া হ'ল গতিকে এই কথাবিলাক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কিন্তু এটা নিয়ম নাই জানো এটা নিয়ম কানুনৰ মাজেৰে নচলিব জানো প্ৰজেক্ট যদি লাগে কাৰ লাগে ট্ৰেন্সপাৰেণ্ট নহয় কিয় ন'টিছ মোৰ ঘৰটো ভাঙিব মই ন'টিছ এখন নাপাম নেকি ন'টিছ কিয় দিয়া নাই ন'টিছ দিলে আইনৰ আশ্ৰয় ল'ব কাৰণ তেনেকৈ ম্যাদী পট্টাৰ মাটি আপোনাৰ ল'ব নোৱাৰে এতিয়া কি কৰিব এই কথাটো যদি আপোনালোকে আপোনাৰ এজনৰ মৃত্যু হৈছে অলপ আগত আপুনি যদি এই কথাখিনি যদি গুৱাহাটী গৈ পাইগৈ এই আপোনাৰ প্ৰশ্নটো তেতিয়া মই ভাবোঁ যে অসমত এটা জাগৰণ হ'ব সদায় এনেকুৱা অত্যাচাৰী শাসন চলিব নোৱাৰে আজি বন্ধ হ'ব ৰাইজে বন্ধ কৰিব আহি আছে 6টা মাহৰ পিছত ৰাইজে বন্ধ কৰিব কত অত্যাচাৰী শাসক নাইকিয়া হৈ গ'ল আজি চাওকচোন ৰাজনীতি কৰক ৰাজনীতি কৰি কাৰোবাৰ কিবা হৈছে সেইবিলাক কৰক এই দুখীয়া মানুহখিনিক পণবন্দী কৰি লৈ পেলাই তেওঁ ৰাজনীতি কৰিবলৈ আহিছে এইবিলাক একো লাভ নহয় আপোনালোকে চাব আপোনাক মই ক'লোঁ এইবিলাক একো লাভ নহয় যিসকল মানুহৰ কাৰণে কৈছে সেইসকলে তেওঁৰ পাপৰ ভাগ নলয় মই আজি ক'লোঁ আপোনাক যিসকল মানুহে এইবিলাক ক্ষেত্ৰত ভাল পাব বুলি ভাবিছে অসমৰ মানুহ তেনেকুৱা নহয় এই কথা বতৰাবিলাক তেওঁৰ নিজৰ মানুহখিনিও তেওঁ বেয়া পাইছে সময়ত চৰকাৰে প্ৰপাৰ কম্পেনচেশ্যন মানুহ অন্য ঠাইত দিয়াৰ এটা নিয়ম গোটেইবিলাক জলাঞ্জলি দি আজি চৰকাৰখনে ঘৰ ভঙা কামত যেনেদৰে ব্যস্ত হৈছে গোটেই প্ৰশাসনটো উন্নয়ন চব বাদ দি আজি গোটেই কাৰ্যালয়টো আপুনি দেখিছে নিমামা অৱস্থা আন এটা ঠাই হ'ল বিলাচীপাৰাততো আৰু আপোনাৰ একোপ চৰা বিলাচীপাৰাৰ যিখিনি আপোনাৰ সন্তোষপুৰ আৰু আপোনাৰ চৰুৱা বাগৰাত যোৱাকালি কথা নাই বতৰা নাই পাত্তা থকা নিজৰ ঘৰৰ লাইনটো কাটি দিলে কি চলিছে আইনৰ শাসন চলা নাই ইয়াত লাইনটোতো কাটি দিলে আজি আকৌ বোলে আপোনাৰ ট্ৰেন্সফৰ্মাৰটোকে লৈ গুচি আহিছে সুপ্ৰিম কোৰ্টৰ এক্সিষ্টিং অৰ্ডাৰ আছে যে কাৰেণ্ট তেনেকৈ কাটিব কোনো ক্ষেত্ৰত নোৱাৰে মই সুধিলোঁ লাইনৰ বিল দিছে না কৈছে আমাৰ এইটোতো স্মাৰ্ট মিটাৰ লগোৱা আছে কোনো নিয়ম কানুন একো নাই হাহাকাৰ লাগিছে মানুহে কৈছে আপোনাক ন'টিছখন দিয়ক ন'টিছ নিদিয়ে এতিয়া কৈছে এনাউন্স কৰিছে যে উঠাই লৈ যাব লাগে ঘৰবিলাক আপোনাৰ হেৰিয়ে কৈছে
এই পাত্তা থকা মানুহবিলাকে কৈছে কিয় যাম আমি আমাৰ ঘৰৰ পৰা, আমাক এখন কাগজ দিয়ক যাতে আমি আইনৰ আশ্ৰয় ল'ব পাৰোঁ। সেইকাৰণে আজি বহুতে আহি পেলাই DC অফিচত দিছে যে আমি তেনেকৈ শুনিছোঁ, এই কথাখিনি আপোনালোকে প্ৰপাৰ প্ৰচিডিঅ'ৰটো কেনেকৈ কৰিব লাগে সেইখিনি আমাৰ লগত এবাৰ পাতক। চবৰে এটা নিয়ম এটা আছে। আমাৰ সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে যে 7টা নিয়ম পালন কৰিহে কাৰোবাৰ মাটি ল'বলগীয়া হ'লে সেই মাটিখিনি ল'ব পাৰে। এনেকৈ জোৰ জবৰ লোৱা কাৰণে ৱেষ্ট বেংগলত মই কোট কৰি দিছোঁ আপোনালোকক আইনটো। বহুদিনৰ পিছত সুপ্ৰিম কোৰ্টে প্ৰপাৰ কম্পেনচেশ্যন, ডাবল কম্পেনচেশ্যন দি যিসকল বিষয়াই এনেদৰে অনিয়ম কৰিছিল তেওঁলোকৰ বিৰুদ্ধে একশ্যন লৈ মাটিটো দিছে ডাবল কম্পেনচেশ্যন দিছে। আমাৰ ইয়াত আইনৰ শাসন চলে, সংবিধানৰ মতে চলে। গতিকে আমি কৈছোঁ যে যদি আপোনাৰ মাটি দৰকাৰ হৈছে চৰকাৰৰ, আইন অনুযায়ী আপোনালোকে লওক, আইন অনুযায়ী কৰক। বেআইনীভাৱে এনেদৰে পুলিচ লগাই মানুহক ভয় দেখুৱাই, আজি যদি এনেকুৱা ৰঙা চকু দেখুৱাই কৰে, এইটো আইনৰ শাসন চলা নাই। সেইকাৰণে মই আজি ইয়াৰ প্ৰতিনিধি হিচাপে উপায়ুক্ত ডাঙৰীয়াক এড্ৰেছ কৰি এখন চিঠি দিছোঁ যে ইলেক্ট্ৰিচিটি আপুনি বাকী কোনেও নাজানে ক'ত কি হ'ব। ইলেক্ট্ৰিচিটি আপোনালোকে যেনেকৈ কাটিছে, ডিছকানেক্ট কৰিছে, ইমিডিয়েটলি আপুনি ৰাষ্ট্ৰৰ কৰিব লাগে। এইটো এটা সুপ্ৰিম কোৰ্টৰ ভাদিক উলংঘা হৈছে। সেই কথাখিনি দিবৰ কাৰণে আজি মই উপায়ুক্তৰ কাৰ্যালয়, ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়। আপোনালোকে দেখিছে নিৰঞ্জাল পৰিস্থিতি। উপায়ুক্ত ডাঙৰীয়া নাই, কেৱল এগৰাকী ADCৰ বাহিৰে কোনো অফিচাৰ ইয়াত নাই। গোটেই মানুহখিনি ঘৰ ভঙা কামত ব্যস্ত। মই আহি সুধিলোঁ মানুহখিনিক যে এইকেইদিন যে বিভিন্ন প্ৰেছত ওলাই আছে, আপোনালোকে কিবা ন'টিছ পাইছে নেকি? এটা বৃহত্তৰ এলেকা হ'ল আলমগঞ্জ আৰু এটা বৃহত্তৰ এলেকা হ'ল বিলাসীপাৰা। এই গোটেই এলেকাৰ মানুহৰ কোনো এখন ন'টিছ পোৱা নাই। আজি চৰকাৰে ন্যূনতম নিয়মখিনিও নামানি মানুহৰ ঘৰ উচ্ছেদ কৰিবৰ কাৰণে প্ৰশাসনক লগাই দিছে। এক যুদ্ধকালীন এটা কোপ মৰা এটা পৰিৱেশত আজি গোটেই মানুহখিনিয়ে দিনে ৰাতিয়ে কটাবলগীয়া হৈছে। আজি আহি আমি যেতিয়া পাণবাৰী অঞ্চলত আহিলোঁ, তেতিয়া তাৰ মানুহসকলে কৈছে যে আমাৰ ইয়াত 3 ধৰণৰ মাটি আছে। এটা হ'ল পট্টা থকা মাটি, এটা হ'ল আলমগঞ্জ কোঅপাৰেটিভ ছ'চাইটিৰ মাটি আৰু এটা হ'ল খাছ মাটি। এইসকলক উচ্ছেদ কৰিব বুলি বিভিন্ন আপোনাৰ মাধ্যমত ওলাইছে আৰু বাহিৰৰ আবহাৱাটো একে পুলিচ আপোনাৰ বিভিন্ন ক্ষেত্ৰত যি দেখা গৈছে সেইটো হৈছে লানিয়ে লানিয়ে ইয়াৰ প্ৰশাসনে কথা পাতিছে, কিন্তু কোনেও নাজানে কিহৰ কাৰণে ভাঙিছে, কোনেও কাৰণে মাটি লগা হৈছে। বেলেগে জানিব পাৰিছোঁ যে এই মাটিখিনি আদানীক দিব বিচাৰিছে। আজি গোটেই প্ৰশাসনখন আজি আদানীৰ হৈ গ'ল। অন্যায়ভাৱে এই দুখীয়া মানুহসকলক যিদৰে আপোনাৰ ঘৰ ভাঙিব খুজিছে, মানুহৰ হাহাকাৰ লাগিছে, সৰু সৰু ল'ৰা ছোৱালী। আমাৰ আইন, আমাৰ ল' মতে পট্টাদাৰসকলৰ পৰা যদি কেতিয়াবা চৰকাৰে মাটি অধিগ্ৰহণ কৰিবলৈও হয়, এটা নিয়ম আছে, সুপ্ৰিম কোৰ্টৰ এক্সিষ্টিং অৰ্ডাৰ আছে। তেওঁক ক'ব লাগিব, কোৱাৰ পিছত তেওঁক কি কম্পেনচেশ্যন দিব, সেইটো আকৌ আপোনাৰ ইজনে সিজনৰ লগত আপোনাৰ কথা হ'ব, তাৰপিছত অধিগ্ৰহণ কৰিব, তাকো চৰকাৰে নিজৰ কাৰণে। আদানীক দিবৰ কাৰণে তেনেকৈ অধিগ্ৰহণ চৰকাৰো কৰিব নোৱাৰে নিয়ম অনুযায়ী, মোক যদি উকিলসকলে কৈছে। পট্টা থকা মাটিসকলক তেনেকৈ লৈ যাব বিচাৰিছে। দ্বিতীয় হ'ল আলমগঞ্জত আপোনাৰ কোঅপাৰেটিভ ছ'চাইটি। আমি জানো যে বৃহত্তৰ অঞ্চলত আমাৰ ৰজাৰ বংশধৰে এটা কোঅপাৰেটিভ কৰিছিল। সেই কোঅপাৰেটিভৰ মাটি কেনেকৈ দিব লাগে, কি কৰিব লাগে, তাৰো এটা নিয়ম আছে। সেই কোঅপাৰেটিভ ছ'চাইটিৰ আজি অংশ থকা ৰজা বংশৰ বহু লোকে আহি মোক কৈছে যে আমাৰ মিউটেশ্যন হোৱা নাই, আমাৰ মাটি বাৰীবিলাকৰে ঠিক হোৱা নাই, কোনোবা এজনে আমাৰ এনেকৈ দি দিলে আমাৰ হ'ব নেকি? হাইকোৰ্টত কেছ চলি আছে। আনফালে খাছ মাটিখিনি যিখিনি আছিলে সেইখিনিৰো বহুতৰ আপোনাৰ ডকুমেণ্টছ আছে, বিভিন্ন ধৰণৰ আপোনাৰ দৰি ভাঙা মানুহ আছে। তেখেতে এটা ঘোষণা কৰি গ'ল পৰিষদ ধুবুৰীত যে ধুবুৰীত APCCৰ সভাপতি সাংসদ গৌৰৱ গগৈ প্ৰৱেশ নিষিদ্ধ। ইমিডিয়েটলিটো তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। যদি মন্ত্ৰীয়ে আইনত হাতত লয়,
মন্ত্ৰী এজনে যদি আইন হাতত লয়, কি শাসন চলিছে? ইমিডিয়েটলি চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। পুলিচ প্ৰশাসনে লগে লগে ব্যৱস্থা ল'ব লাগে যে মন্ত্ৰী ডাঙৰীয়া এইবিলাক কথা নক'ব, আপুনি কাক প্ৰৱেশ নিষেধ কৰিছে, আপুনি কিয় প্ৰৱেশ নিষেধ কৰিব? ইমিডিয়েটলি ব্যৱস্থা ল'ব লাগে, নলয়। এতিয়া ৰাইজে বিচাৰ কৰিব, কেইদিনমান ৰখক, উভত ঘূৰে নাচিছে।